তোমালোকে মেথছ বিষয়টো ভয় কৰা নেকি অৰ্থাৎ তোমালোকে মেথছত দুৰ্বল নেকি তেনেহ'লে তোমালোকে সঠিক চেনেলটো চাই আছা নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেল মেথছ 99 বাই ৰয় ছাৰলৈ স্বাগতম জনাইছোঁ মই বিজু ৰয় মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক তোমালোককো মই মোৰ নিচিনা মেট্ৰিকত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ সহায় কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা ইতিমধ্যে আমি অনুশীলনী 2.2 কোৱেশ্চন নম্বৰ 11 লৈকে আলোচনা কৰিছো যিসকলে মোৰ ভিডিঅ' এতিয়ালৈকে চোৱা নাই তোমালোকে অতি সোনকালে আগৰ ভিডিঅ' মোৰ চাবা এতিয়া আমি কোৱেশ্চন নম্বৰ 12 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 12ত প্ৰশ্নটো কি দিয়া আছে তোমালোকে এবাৰ চাবা যদি আলফা আৰু বিটা বহুপদ 2x² - 5x + 7 ৰ শূন্য হয় তেন্তে আন এটা বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য 2α + 3β আৰু 3α + 2β চাবা আমাক প্ৰথমতে এটা বহুপদ দিয়া আছে বহুপদটো কি দিয়া আছে 2x² - 5x + 7 এটো এটা আমাৰ দ্বিঘাত বহুপদ হয় সেই কাৰণে ইয়াৰ শূন্য কেইটা হ'ব যেহেতু পাৱাৰ 2 আছে গতিকে শূন্য কেইটা আমাৰ দুটা শূন্য দিয়া আছে শূন্য দুটা কি দিয়া আছে এটা হৈছে আলফা এটা হৈছে বিটা দিয়া আছে গতিকে আমি লিখিম প্ৰথমতে যে 2x² - 5x + 7 ৰ শূন্য দুটা শূন্য দুটা কি দিয়া আছে আলফা আৰু বিটা বুলি কোৱেশ্চনত দিয়া আছে চাবা আলফা আৰু বিটা বুলি আমাৰ কোৱেশ্চনত দিয়া আছে এতিয়া আমি আমাক যেতিয়া যিকোনো এটা বহুপদৰ আলফা আৰু বিটা শূন্য দিয়া থাকে তেতিয়া আমি ইয়াৰ পৰা কি ওলাব পাৰো শূন্য দুটাৰ সমষ্টি অৰ্থাৎ আলফা প্লাস বিটা কি হয় -b/a হয় তোমালোকে ফৰ্মুলা জানা গতিকে -b মানে ইয়াতে কি মাইনাস টু মাইনাস b মানে ইয়াতে কি b মানে হৈছে x ৰ হক ইয়াতে কি আছে -5 আছে গতিকে ইয়াতে কি হ'ব -5 হ'ব আৰু ইয়াতে a মানে কি a মানে হৈছে x² ৰ হক x² হক মানে x স্কয়াৰৰ লগত কি লাগি আছে 2 লাগি আছে গতিকে কি হ'ব এর মান 2 হ'ব গতিকে মাইনাসে মাইনাসে কি প্লাস গতিকে 5/2 বুজি পাইছা এতিয়া আমি আৰু কি ওলাব পাৰিম ইয়াৰ পৰা আলফা বিটা ওলাব পাৰিম মানে শূন্য দুটাৰ গুণফল ওলাব পাৰিম শূন্য দুটাৰ গুণফল অৰ্থাৎ শূন্য দুটাৰ পূৰণফল হ'ব c/ আমাৰ ফৰ্মুলাটো জানো তোমালোকে আগৰ ভিডিঅ' মু চাবা এই বস্তুটো বুজি পাবা অতি সহজতে মই আলোচনা কৰিছো চাবা c ইয়াতে c মানে হৈছে ধ্ৰুবক পদ ইয়াতে ধ্ৰুবক পদ মানে হৈছে x নথকা সংখ্যাটো x নথকা সংখ্যাটো কি আছে ইয়াতে 7 আছে গতিকে 7 লিখিলো আৰু a মানে হৈছে x² ৰ হক x² ৰ হক মানে কি 2 গতিকে এর মান হৈছে 2 আমি 7/2 বুলি লিখিব পাৰো বুজি পাইছা যেহেতু আমাক এটা দ্বিঘাত বহুপদ দিয়া আছিল আৰু দ্বিঘাত বহুপদৰ শূন্য দুটা দিয়া আছে গতিকে আমি শূন্য দুটাৰ ব্যৱহাৰ কৰি আমি শূন্য দুটাৰ পৰা আমি কি ওলালো আলফা প্লাস বিটা ওলালো অৰ্থাৎ শূন্য দুটাৰ সমষ্টি ওলালো আৰু শূন্য দুটাৰ গুণফল ওলালো ঠিক আছে এতিয়া আমাৰ কোৱেশ্চনত কি দিয়া আছে চাবা আন এটা বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য 2α + 3β 2α + 3β আৰু এটা শূন্য কি দিয়া আছে 3α + 2β দিয়া আছে মানে আমাৰ এটা বহুপদ দিয়া আছে আমাক আন এটা বহুপদ ওলাব দিছে এটা বহুপদ দিয়া আছে আন এটা বহুপদ ওলাব দিছে এই নতুন বহুপদটোৰ কি শূন্য দুটাকও দিয়া আছে এইটো দিয়া আছে এটা শূন্য এইটো দিয়া আছে আন এটা শূন্য গতিকে এইটোক আমি কি ধৰিম এইটো যেহেতু আলফা আৰু বিটা হয় তেনেহলে এইটো এটা নাম ধৰি লম আমি আলফা 1 ধৰি লম এইটোক আমি বিটা 1 বুলি ধৰি লম চাবা ধৰি লম এনে ধৰি লম আমি ধৰিব পাৰো গণিতত আমি ধৰা হল বুলি লিখিব পাৰো যিকোনো ক্ষেত্ৰত গতিকে আমি ইয়াতে ধৰা হল লিখিম ধৰা হল আন যেহেতু এটা বহুপদ আমাক কোৱেশ্চনত দিয়া আছে আৰু আন এটা বহুপদ ওলাব দিছে গতিকে আন এটা বহুপদৰ আমাৰ কোৱেশ্চনত আন এটা বহুপদ ওলাব দিছে গতিকে আন এটা বহুপদৰ শূন্য দুটা কি ধৰিলিম আলফা 1 ধৰিলো আলফা 1 এটো আলফা প্ৰথম শূন্যটোক আমি আলফা 1 বুলি ধৰিম 2α + 3β 2α + 3β আৰু এটাক আমি ধৰিম বিটা 1 বুলি ধৰিম এটো ধৰি লৈছো আমি হা এটো কোৱেশ্চনত কিন্তু এটো দিয়া আছে আৰু এটো দিয়া আছে 3α + 2β আমাৰ কোৱেশ্চনত আন এটা বহুপদৰ শূন্য দুটা দিয়া আছে 2α + 3β 3α + 2β বুলি দিয়া আছে গতিকে আমি এনে এটা আমি ধৰি লৈছো ইয়াতে আলফা 1 বুলি ধৰি লৈছো আৰু এটো আমি আন এটা শূন্য কি বুলি ধৰি লৈছো বিটা 1 বুলি ধৰি লৈছো এতিয়া সব আমি কি কৰিম আমি যেতিয়া শূন্য দুটা গম পাও শূন্য দুটা গম পালে আমি কি কৰিব লাগে সমষ্টি ওলাব লাগে আৰু গুণফল ওলাব লাগে গতিকে আমি এটো কি কৰিম প্ৰথমতে সমষ্টি ওলাম যেহেতু শূন্য দুটা আলফা 1 বিটা 1 বুলি ধৰি লৈছো গতিকে আমি লিখিব পাৰিম আলফা 1 + বিটা 1 যেহেতু এই শূন্য দুটা কি আছিল আলফা আৰু বিটা আছিল আলফা প্লাস বিটা লিখিছিলো এতিয়া শূন্য দুটা হল আলফা 1 বিটা 1 গতিকে আলফা 1 + বিটা 1 কৰিলো আলফা 1 বিটা 1 আলফা 1 ৰ মান কিমান বহাই দিম 2α + 3β আকৌ এটো আলফা 1 ৰ মান বহালো প্লাস আছে প্লাস লিখিম বিটা 1 ৰ মান কিমান 3α + 2β বুজি পাইছা এতিয়া এই দুটো আমি প্লাস কৰিম 2α 3α আলফা একেলগত আমি প্লাস কৰিম 3 আৰু 2 কিমান 5 তেনেহলে 5α +
3 আৰু 2 এটো বিটা বিটা প্লাস হ'ব আলফাৰ লগত আলফা প্লাস হয় বিটাৰ লগত বিটা প্লাস হ'ব গতিকে বিটা আগত মানে 3 আছে আৰু ইয়াতে 2 আছে 3 যোগ 2 কিমান 5 5 বিটা গতিকে আমি কি কৰিম 5 আমাৰ কমন আহিব 5 আমাৰ ইয়াতে 5 আলফা আছে ইয়াতে 5 বিটা আছে আৰু মাজত কি আছে প্লাস আছে গতিকে দুটাৰ পৰা কি হ'ব 5 আমাৰ কমন আহিব তেনেহলে কমন আহিলে কি হয় এটা ব্ৰেকেট আহিলে কি হ'ব আলফা প্লাস বিটা থাকিল 5 কমন আহিল এটা থাকিল কি আলফা প্লাস থাকিল প্লাস আৰু ইফালৰ পৰা 5 টো কমন লৈছিলো থাকিল কি বিটা থাকিল বুজি পাইছা এতিয়া আমি আলফা প্লাস বিটাৰ মান জানো 5/2 গতিকে আমি এটো বহাই দিম এইটো লাইনৰ পিছত আমি কি লিখিম সমান সমান 5 আছে 5 লিখিলো একো নাই মানে কি আছে পূৰণ আছে পূৰণ লিখিলো আলফা প্লাস বিটাৰ মান কিমান 5/2 লিখিলো বুজি পাইছা আমি কি কৰিম 5 ৰ লগত 5 কি হৈ যাব পূৰণ হৈ যাব 25 তলত হ'ব 2 কাৰণ যিকোনো সংখ্যাৰ তলত 1 থাকে তলৰটোৰ লগত তলৰটো পূৰণ হ'ব ওপৰটোৰ লগত ওপৰটো পূৰণ হ'ব 5 5 গুণ 25 2 1 গুণ 2 গতিকে আমি এনেকৈ লিখিব পাৰিম হল এতিয়া আলফা 1 প্লাস বিটা 1 লিখিলো যেহেতু শূন্য দুটাৰ আমি সমষ্টি ওলালো এতিয়া আমি কি ওলাম শূন্য দুটাৰ গুণফল ওলাম এতিয়া আলফা বিটা ওলাইছিলো এতিয়া আমি আলফা 1 বিটা 1 ওলাম চাবা আলফা 1 বিটা 1 আলফা বিটাৰ মানটো মই সাইডত লিখি ললো এইটো মুছি দিম আলফা বিটাৰ মান কিমান ওলাইছিল আমাৰ 7/2 আছিল এটো মই সাইডত এনে লিখি ললো কাৰণ এটো মই মুছি দিম আলফা বিটাৰ মানটো আমি বহাব লাগিব 7/2 আছে ঠিক আছে চাবা এতিয়া আমাক কি আলফা 1 বিটা 1 আলফা 1 প্লাস বিটা 1 ওলাইছিল সমষ্টি এবাৰ আমি গুণফল ওলাইছো আলফা 1 ৰ মান কিমান আলফা 1 ৰ মান আমি ধৰি লৈছিলো কি 2 আলফা প্লাস 3 বিটা ধৰি লৈছিলো আলফা 1 ৰ মানটো ইয়াতে ধৰি লৈছিলো আৰু বিটা 1 মাজত পূৰণ আছে আৰু বিটা 1 ৰ মান কি ধৰি লৈছিলো 3 আলফা প্লাস 2 বিটা ধৰি লৈছিলো আমি সবা তলত সাইডত ইয়াতে মই ধৰি লৈছিলো আলফা 1 ৰ মান এটা ধৰি লৈছিলো বিটা 1 ৰ মান এটা ধৰি লৈছিলো নাই এই মান দুটা মই কি কৰিলো বহাই দিলো মাজত একো নাই মানে কি আছে পূৰণ চিন আছে গতিকে আমি ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব এতিয়া আমি কি কৰিম এই সংখ্যাটো পূৰণ কেনেকৈ কৰে চাবা এই সংখ্যাটোৰ লগত এইটো পূৰণ হ'ব এই সংখ্যাটোৰ লগত এইটো পূৰণ হ'ব আকৌ এইটোৰ লগত এইটো পূৰণ হ'ব এইটোৰ লগত এইটো পূৰণ হ'ব আমি পূৰণ কৰিম চাবা 2 আলফা পূৰণ 3 আলফা মানে 2 3 গুণ কিমান 6 আৰু আলফা প্লাস আলফা মানে আলফা স্কয়ার বুজি পাইছা 2 3 গুণ 6 আলফা ইনটু আলফা মানে আলফা স্কয়ার হল আকৌ এইটোৰ লগত এইটো পূৰণ হ'ব 2 2 গুণ 4 ইয়াতে প্লাস আছে ইয়াতে প্লাস আছে প্লাস লিখিলো 2 2 গুণ 4 আলফা পূৰণ বিটা মানে আলফা বিটা হল আকৌ প্লাসে একো নাই মানে প্লাস আছে প্লাস 3 3 গুণ 9 বিটাৰ লগত আলফা পূৰণ কৰিলে কি হ'ব আলফা বিটা হ'ব তোমালোকে বিটা আলফা বুলি লিখিব পাৰা বা আলফা বিটা বুলিও লিখিব পাৰা কাৰণ 2 পূৰণ 3 পূৰণ 2 কি হয় মানটো একে হয় এইকাৰণে আলফা বিটাক আমি বিটা আলফা বুলি লিখিব পাৰো বিটা আলফাক আমি আলফা বিটা বুলি লিখিব পাৰো সমান হয় দুটা গতিকে বিটা আলফা হ'ব লাগিছিল আমি আলফা বিটা বুলি ধৰিলো কাৰণ ইয়াতে আলফা বিটা আছে মিলাই লিখিলো বস্তুটো একে লিখিলো এতিয়া এইটোৰ লগত এইটো পূৰণ কৰিলো এইটো পালো আৰু তাৰ পিছত এইটোৰ লগত আকৌ এইটো পূৰণ প্লাস 3 2 গুণ 6 বিটা পূৰণ বিটা দুইবাৰ আছে মানে বিটা স্কয়ার হল এতিয়া আমি কি কৰিম চাবা এতিয়া আমি 6 আলফা স্কয়ার আৰু 6 বিটা স্কয়ার টো আমি এটা সাইডত ললো 6 আলফা স্কয়ার প্লাস 6 বিটা স্কয়ার টো এটা সাইডত ললো এইটো আৰু এইটো সাইডত ললো আৰু আমাৰ থাকিল কি আলফা বিটা যোগ হ'ব না নাই 9 লগত 4 যোগ কৰিলে কিমান হয় 13 9 লগত 4 যোগ কৰিলে কিমান হয় 13 ইয়াত আলফা বিটা আছে আলফা বিটা আহি গল হল এখিনি বুজি পাইছা এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাৰো 6 আমি কমন লব পাৰো 6 আমি কি লব পাৰো কমন লব পাৰো চাবা কি কৰিম ইয়াতে আমি 6 কমন লৈছো থাকিল কি আলফা স্কয়ার প্লাস বিটা স্কয়ার থাকিল আলফা স্কয়ার প্লাস বিটা স্কয়ার থাকিল আৰু ইয়াতে কি থাকিল আমাৰ প্লাস 13 আলফা বিটা থাকিল হল এখিনি বুজি পাইছা এতিয়া আমি চাবা এতিয়া আমি কি কৰিম এটো লাইন আমি ক্যালকুলেশন কৰি আছো ক্যালকুলেশন কৰি আছো এতিয়া 6 to 6 থাকিব এতিয়া আমি আলফা স্কয়ার প্লাস বিটা স্কয়ারক আমি কেনেকৈ লিখিব পাৰো চাবা আলফা স্কয়ার প্লাস বিটা স্কয়ার যেটো আছে এটোক আমি এনেকৈ লিখিব পাৰিম আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা বুলি ভাঙিব পাৰো এটো মুখস্থ কৰি লবা সাইডত লিখি লোৱা তোমালোকে আলফা স্কয়ার প্লাস বিটা স্কয়ারক আমি এইটো ৰূপত লিখিব পাৰো আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা বুলি লিখিব পাৰো বুজি পাইছা গতিকে 6 আছে 6 লিখিলো এইটোক আমি লিখিম কি লিখিম এটো আমি ব্র্যাকেট এটা দিলো তাৰ পিছত চাবা আৰু এটা ব্র্যাকেট আহিব আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা লিখিলো এইটো ব্র্যাকেট আৰম্ভ কৰিলো এইটো ব্র্যাকেট শেষ কৰি দিব লাগিব প্লাস 13 আলফা বিটা হল এখিনি বুজি পাইছা
এতিয়া আমি আলফা প্লাছ বিটা মান কিমান আছিল এতিয়া 6 টো লিখিলো ব্ৰেকেট আছে ব্ৰেকেটটো দিলো আলফা প্লাছ বিটা কিমান আছিল আলফা প্লাছ বিটাৰ মান আছিল আমাৰ সবা প্ৰথমতে ওলাইছিলো 5/2 ওলাইছিলো কিমান ওলাইছিলো 5/2 গতিকে আমি কি লিখিম 5/2 হোল স্কয়ার মাইনাস 2 ইনটু আলফা বিটা আলফা বিটাৰ মান আমি কিমান পাইছিলো 7/2 পাইছিলো সবা 7/2 পাইছিলো ব্ৰেকেট ক্লোজ প্লাস 13 পূৰণ 7/2 তাৰ মানে আমি আলফা প্লাস বিটাটো পাইছিলো আলফা প্লাস বিটা কিমান পাইছিলো 5/2 পাইছিলো আৰু আলফা বিটা কিমান পাইছিলো 7/2 পাইছিলো সবা মই প্ৰথমতে পাইছিলো মই যেতিয়া প্ৰথমতে লিখিছিলো শূন্য দুটা তেতিয়া আলফা প্লাস বিটা ওলাইছিলো মানটো পাইছিলো এটো আলফা বিটাৰ মান পাইছিলো 7/2 গতিকে আলফা প্লাস বিটাৰ মানটো আমি বহাই দিছো ইয়াতে আৰু আলফা বিটাৰ মান 7/2 টো আমি বহাই দিছো ইয়াতে ইয়াতে আলফা বিটাৰ মানটো বহাই দিছো বুজি পাইছা আৰু ব্ৰেকেট বিলাক দিছা ইয়াতে আছে যদি আমাৰ নেক্সট লাইনতে ব্ৰেকেটটো ব্যৱহাৰ কৰিছো আৰু 6 ৰ লগত এটো পূৰণ হৈ আছে একো নাই মানে পূৰণ হৈ আছে এতিয়া আমি চাবা কি কৰিম আমাৰ এটোৰ মানটো লিখি থৈ দিলো 25/2 কিমানৰ মান ওলাইছিল মই মুছিব লাগিব কাৰণে কি কৰিলো এটো কিমানৰ মান আছিল এটো আলফা 1 প্লাস বিটা 1 আছিল কি আছিল আলফা 1 প্লাস বিটা 1 আছিল গতিকে মই লিখি দিম এটো এনে মানবিলাক মই লিখি থৈ দিলো মোৰ ঠাই নাই কাৰণে আলফা 1 প্লাস বিটা 1 ৰ মানটো কিমান ওলাইছিল 25/2 ওলাইছিল গতিকে মই সাইডত এনে লিখি থৈ দিলো এটা মই মুছি দিম এতিয়া সমান 6 আছে 6 লিখিলো ব্ৰেকেট আছে ব্ৰেকেট দিলো এটো কিমান হৈছে 5 স্কয়ার মানে 25 ওপৰত হ'ব 25 তলত 2 স্কয়ার মানে 4 তাৰ মানে 5 ৰ স্কয়ার হৈ আছে 2 ৰ স্কয়ার হৈ আছে কাৰণ সেই কাৰণে হোল ব্ৰেকেট আছে মাইনাস এই 2 আৰু 2 কটাকটি গল তেনে থাকিল কিমান 7 থাকিল তাৰ পিছত ব্ৰেকেট ক্লোজ হল প্লাস এটো কটাকটি না যায় গতিকে ওপৰটোৰ লগত ওপৰটো পূৰণ তলত থাকিব 2 তলত থাকিল 2 এতিয়া আমি কি কৰিব লাগিব এটো ওপৰটোৰ লগত ওপৰটো পূৰণ হ'ব 13 ৰ লগত 7 পূৰণ হ'ব 13 ৰ লগত 7 পূৰণ হ'ব কাৰণ এটো কটাকটি না যায় তো 7 3 গুণ 21 ৰ হাতত থাকিল 2 7 1 গুণ 7 আৰু 2 9 91 ওপৰত হল 91 তলত হল 2 এতিয়া আমি ক্যালকুলেশনটো কৰিলে পাই যাম চাবা ব্ৰেকেটটো দিলো তলত কিমান আছে 4 আছে 4 লিখিলো 25 আছে ওপৰত 25 লিখিলো মাইনাস আছে মাইনাস লিখিলো এটোৰ লগত এটো পূৰণ হ'ব 7 4 গুণ কিমান 28 ব্ৰেকেট ক্লোজ প্লাস 91/2 হল এতিয়া 6 আছে 6 লিখিলো ব্ৰেকেট আছে ব্ৰেকেট দিলো তলত আছে 4 4 লিখিলো 25 ৰ পৰা 28 আমি কৰিব লাগিব প্লাসে মাইনাসে মাইনাস 28 ৰ পৰা 25 গলে কিমান 3 আমি ডাঙৰৰ আগত যেটো থাকে এটো লিখিব লাগে তোমালোকে যদি এটো বুজি পোৱা নাই মোৰ বেসিক ক্যালকুলেশনৰ ভিডিও চাবা এটো ব্ৰেকেট ক্লোজ কৰি দিলো প্লাস 91/2 হল কি কৰিব পাৰো ওপৰটোৰ লগত ওপৰটো পূৰণ তলতটোৰ লগত তলতটো পূৰণ হয় গতিকে তলত 1 আছে গতিকে আমি কি কৰিব পাৰো 4 ৰ লগত 1 পূৰণ কৰিলে 4 আৰু 6 3 গুণ কিমান 18 মাজত একো নাই মানে পূৰণ হৈ আছে 6 3 গুণ 18 প্লাসে মাইনাসে মাইনাস হল এইখিনি বুজি পাইছা তাৰ পিছত প্লাস আছে প্লাস 91/2 আছে 91/2 লিখিলো এটুক আমি কটাকটি কৰি অলপ কেনসেল কৰি লব পাৰিম চাবা 2 এৰে কটাকটি কৰিব পাৰিম 2 2 গুণ 4 2 9 গুণ 18 হল গতিকে আমি কি কৰিব পাৰিম ইয়াতে কি লিখিব পাৰিম মাইনাস ওপৰত হল 9 মাইনাস 9/2 আৰু ইয়াতে 91/2 এতিয়া আমি এটুক সলভ কৰিম চাবা এতিয়া দুটা লসাগু 2 আছে 2 লিখিলো -9 প্লাস 91 লিখিলো এতিয়া আমি 2 লিখিলো মাইনাসে প্লাসে কিমান মাইনাস গতিকে 91 ৰ পৰা 9 গলো কিমান চোন 91 ৰ পৰা তোমালোকে 9 মাইনাস কৰা কিমান হয় 82 হয় না নহয় 82 হয় গতিকে 82 বুলি লিখিলো মই 82 আৰু ই তলত কিমান আছে 2 আছে গতিকে 2 এৰে কটাকটি যাব 2 কিমান বাৰ যাব 2 4 গুণ 8 2 1 গুণ 2 গতিকে কিমান হ'ব 41 গতিকে মই এটো লিখি থৈ দিলো সাইডত মানটো তো আলফা প্লাস বিটা কিমান আছিল 5/2 আছিল আলফা বিটা কিমান আছিল 7/2 আলফা 1 বিটা 1 25/2 আৰু আলফা এটো কিমান কি ওলাইছে এটো আলফা 1 বিটা 1 মানে গুণফল ওলাইছে কিমান পালো 41 পালো কিমান পালো 41 পালো এতিয়া আমি নতুন দ্বিঘাত বহুপদটো ওলাব পাৰিম চাবা আমি এতিয়া লিখিম এতেকে নতুন দ্বিঘাত বহুপদটো সমান আমাৰ নতুন দ্বিঘাত বহুপদৰ ফৰ্মুলাটো কি আছিল k ব্ৰেকেট x স্কয়ার মাইনাস আমাৰ ব্ৰেকেটৰ ভিতৰত কি আছিল শূন্য দুটাৰ সমষ্টি বুলি লিখিছিলো মই সবা মোৰ প্ৰথম ভিডিওটো চাবা শূন্য দুটাৰ সমষ্টি বুলি লিখিছিলো গতিকে ইয়াতে আমি শূন্য দুটাৰ সমষ্টি কি বুলি ব্যৱহাৰ কৰিম আলফা 1 প্লাস বিটা 1 ব্যৱহাৰ কৰিম আলফা 1 প্লাস বিটা 1 ব্যৱহাৰ কৰিম কাৰণ এই দুটা দিয়া আছিল শূন্য আৰু আমাৰ শূন্য দুটাৰ সমষ্টি আমি লিখিলো x প্লাস কি হ'ব আমাৰ কি আছিল শূন্য দুটাৰ গুণফল আছিল শূন্য দুটাৰ গুণফল কি হ'ব আলফা 1 বিটা 1 বুলি ব্যৱহাৰ কৰিম আলফা 1 বিটা 1 ব্যৱহাৰ কৰিম আমাৰ ব্ৰেকেট ক্লোজ হল এটো আমাৰ
ফৰ্মুলা আমি এইটো সাইডত মানটো লিখি লৈছো কিহৰ কাৰণে মোৰ ঠাই নাই কাৰণে কি হ'ব নহলে মানটো নাজানিলে মোৰ কি হ'ব এতিয়া মোৰ প্ৰবলেম হ'লহেঁতেন সেইকাৰণে মই সাইডত লিখি লৈছো তোমালোকে যেটো বহিত কৰিবা তোমালোকে পেজ ওলটাই চাব পাৰিবা তোমালোকৰ এইটো সাইডত লিখাৰ দৰকাৰ নাই চাবা k to k থাকিব x স্কয়ার to x স্কয়ার থাকিব মাইনাস আছে মাইনাস লিখিলো আলফা 1 প্লাস বিটা 1 এর মান কিমান 25/2 x আছে x লিখিলো প্লাস আছে প্লাস লিখিলো আলফা 1 বিটা 1 এর মান কিমান 41 লিখি দিলো হল তাৰ পিছত চাবা k এর মান to k থাকিব এটুক আমি সলভ কৰিব পাৰিম না নাই পাৰিম তলত আছে 2 আমি লখাগু লৈছো এটুৰ লগত এটু পূৰণ হ'ব 2x স্কয়ার মাইনাস 25x এটুৰ লগত এটু পূৰণ নহব কাৰণ তলত 2 আছে ওপৰত 25 আছে এটুৰ লগত এটু পূৰণ নহয় গতিকে 25 এটুৰ লগত এটু পূৰণ হ'ব 25 এর লগত x পূরণ হবো কারণ ইয়াতে পূরণ হয়ে আছে বুঝি পাইছা তাৰ পিছত প্লাস এটুৰ লগত এটু পূৰণ হবো 41 এর লগত 2 পূৰণ হবো 41 এর লগত 2 পূৰণ কৰিলে কি হয় 2 1 গুণ 2 4 2 গুণ 8 82 হল ব্র্যাকেট ক্লোজ এতিয়া চাবা তলত কিমান পাইছো আমি 2 পাইছো তলত যেটো হয় আমি k এর মান ইমানে বহাব লাগে গতিকে আমি ইয়াতে লিখিম k সমান সমান 2 হলে নির্ণয় নতুন বহুপদটো হ'ব বহুপদটো হ'ব কি হ'ব 2 আৰু 2 ক্যান্সেল যাব ইয়াতে 2 বহালে থাকিল কি 2x স্কয়ার মাইনাস 25x প্লাস 82 গতিকে আমাক নতুন বহুপদ ওলাব দিছিল আমি নতুন বহুপদ ওলাইছো আমাৰ মানে এটা কোৱেশ্চনত এটা বহুপদ দিয়া আছিল আন এটা বহুপদ ওলাব দিছিল আৰু নতুন বহুপদ আমাৰ বহুপদ ওলোৱাৰ ফৰ্মুলা হৈছে এইটো গতিকে এইটো বহুপদ ওলাব দিছিল আৰু এইটো বহুপদৰ আমাৰ আলফা আমাৰ শূন্য দুটা কি দিয়া আছিল আমি আলফা আৰু বিটা 1 বুলি ধৰিছিলো গতিকে এইটো ব্যৱহাৰ কৰিম বুজি পাইছা এইটো আলফা ইয়াত আলফা প্লাস বিটা ব্যৱহাৰ কৰিব নোৱাৰিম কাৰণ এই বহুপদ এই শূন্যটো হৈছে এইটো হৈছে বেলেগ আমাৰ কোৱেশ্চনত দিয়া বহুপদৰ শূন্য আৰু আমাক যেটো ওলাব দিছে তাৰ শূন্য দুটা হৈছে আলফা 1 বিটা 1 গতিকে এইটো আমি ব্যৱহাৰ কৰি নতুন বহুপদটো পাইছো বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 13 আলোচনা কৰিম চাবা তোমালোকক মই বুজাই দিছো কাৰণে মোৰ সময় লাগিছে মই যদি ডাইৰেক্ট ক্যালকুলেশনটো নিজে কৰিলোহেতেন পৰীক্ষাৰ নিচিনা কৰিলে তোমালোকৰ কি স্পিডত হৈ যাব কিন্তু মই তোমালোক বুজাই আছো স্টেপ বাই স্টেপ এইটোৰ পিছত এইটো হ'ব সেই কাৰণে মোৰ অলপ সময় বেছি লাগিছে চাবা কোৱেশ্চন নম্বৰ 13 কি দিয়া আছে যদি আলফা আৰু বিটা বহুপদ ax স্কয়ার + bx + c শূন্য হয় তেন্তে মান নিৰ্ণয় কৰা তাৰ মানে আমাক এটা বহুপদ দিয়া আছে ax স্কয়ার + bx + c বহুপদটোৰ বহু এইটো এটা বহুপদ দিয়া আছে বহুপদটোৰ শূন্য দুটা দিয়া আছে শূন্য দুটা কি দিয়া আছে শূন্য দুটা কি দিয়া আছে আলফা আৰু বিটা বুলি আমাক কোৱেশ্চনত দিয়া আছে ঠিক আছে আলফা আৰু বিটা বুলি দিয়া আছে গতিকে যেহেতু আমাক যেতিয়া আমাক বহুপদৰ শূন্য দুটা দিয়া থাকিব আমি আলফা প্লাস বিটা ওলাব পাৰো আলফা প্লাস বিটা কি হ'ব -b/a হ'ব এটো যেহেতু স্ট্যান্ডার্ড ফর্ম গতিকে এটো -b/a বুলি আমি লিখিব পাৰিম আৰু আলফা বিটা কি বুলি লিখিব পাৰিম c/a বুলি লিখিব পাৰিম হল এতিয়া আমাক তলত কেইটামান কোৱেশ্চনৰ মান নিৰ্ণয় কৰিব দিছে চাবা নাম্বার 1 আলফা স্কয়ার প্লাস বিটা স্কয়ার চাবা আলফা স্কয়ার প্লাস বিটা স্কয়ারক আমি লিখিব পাৰিম কি আলফা স্কয়ার প্লাস বিটা স্কয়ার সমান সমান আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা বুলি আমি লিখিব পাৰো গতিকে এটোৰ ঠাইত আমি এটো বহাম চাবা আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা বুলি আমি লিখিলো আলফা প্লাস বিটাৰ মান কিমান আছে -b/a আছে ব্র্যাকেট আছে ব্র্যাকেট দিলো স্কয়ার আছে স্কয়ার লিখিলো -2 একো নাই মানে পূৰণ আছে পূৰণ দিলো আলফা বিটাৰ মান কিমান আছে c/a আছে c/a লিখিলো বুজি পাইছা এতিয়া আমি এটো ব্র্যাকেটটো ভাঙিব লাগিব স্কয়ার আছে স্কয়ার থকা মানে এটোৰ স্কয়ার হৈছে এটোৰ স্কয়ার হৈছে গতিকে -b স্কয়ার মানে হৈছে b স্কয়ার কাৰণ মাইনাসৰ স্কয়ার কৰিলে সদায় কি হয় প্লাস হয় আৰু ইয়াতে b স্কয়ার টু b স্কয়ার থাকিল মাইনাসৰ স্কয়ার কৰিলে প্লাস হয় বুজি পাইছা -1 স্কয়ার কৰিলে কি হয় 1 হৈ যায় মাইনাসৰ স্কয়ার কৰিলে সদায় কি হয় প্লাস হয় গতিকে -2 উঠি যায় আৰু a স্কয়ার মানে তলত হৈছে a স্কয়ার মাইনাস আছে মাইনাস লিখিলো তলত আছে a 2 লগত c পূৰণ কৰিলে হ'ব 2c এটোৰ লগত ওপৰটো পূৰণ হৈ আছে হল এতিয়া আমি কি কৰিম চাবা লসাগু ওলাম আমি কি ওলাম লসাগু ওলাম কাৰণ তলত একে নাই মোৰ বেসিক ক্যালকুলেশনৰ ভিডিওটো চাবা তোমালোকে যদি চোৱা নাই তেতিয়া তোমালোকে বুজি পাবা কেনেকৈ কি কৰিলো ক্যালকুলেশন এই কাৰণে মই আগতে তোমালোকক বেসিক ক্যালকুলেশনৰ ভিডিওটো শিকাইছো ইয়াতে a স্কয়ার আছে ইয়াতে a আছে গতিকে লসাগু কি হ'ব a স্কয়ার হ'ব লসাগু ইয়াত লসাগু কি হ'ব a স্কয়ার হ'ব ওপৰত কি আছে b স্কয়ার আছে b স্কয়ার লিখিলো মাইনাস আছে মাইনাস লিখিলো তাৰ পিছত চাবা a এর লগত কিমান পূৰণ কৰিলে a স্কয়ার পাম ইয়াতে a স্কয়ার তো আগৰ পৰাই আছিল গতিকে a স্কয়াৰৰ লগত কিমান পূৰণ কৰিলে লসাগুৰ সমান পাম a স্কয়াৰৰ লগত 1 পূৰণ কৰিলে গতিকে 1 পূৰণ কৰিছো ওপৰতো 1 পূৰণ কৰিছো b স্কয়াৰৰ লগত 1 পূৰণ কৰিলে হয় b স্কয়ার সেই কাৰণে এটো সেমে থাকিব লসাগু যেহেতু a স্কয়ার টু a স্কয়ারে আছে গতিকে এটো সেম থাকিব কিন্তু ইয়াতে চাবা
এৰ লগত কিমান পূৰণ কৰিলে a স্কয়াৰ পাম এৰ লগত আমি a পূৰণ কৰিলে a স্কয়াৰ পাম হয় না নহয় গতিকে ওপৰতে a পূৰণ কৰিব লাগিব তেনেহলে কি হ'ব 2ac বা 2ca তোমালোকে যি লিখা 2ac বা ca বুলি যি লিখা এটো আমাৰ শুদ্ধ উত্তৰ বুজি পাইছা এটো আমাৰ आंसर এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 2 টো কি দিছে চাবা এটো তোমালোকে বুজি পাইছা a স্কয়াৰ আৰু a ৰ লসাগু কি a স্কয়াৰ লিখিলো a স্কয়াৰৰ লগত আমি কি কৰিব লাগে তলত আমি কিমান পূৰণ কৰিলে লসাগুৰ সমান পাম তলত আমি যেহেতু a স্কয়াৰ আগৰ পৰাই আছে গতিকে এটোৰ লগত 1 পূৰণ কৰিম ওপৰতো 1 পূৰণ কৰিব লাগিব b স্কয়াৰৰ লগত 1 পূৰণ কৰিলে b স্কয়াৰ হয় গতিকে b স্কয়াৰ থাকিলে লিখিলো মাইনাস আছে মাইনাস লিখিলো a আছে ইয়াতে এর লগত কিমান পূরণ কৰিলে লসাগুৰ সমান হ'ব এর লগত a পূরণ কৰিলে a স্কয়াৰৰ সমান হ'ব a পূরণ কৰিলো ইয়াতে a পূরণ কৰিলো গতিকে a পূরণ a স্কয়াৰৰ সমান পালো আৰু ওপৰত a পূরণ কৰিলো 2ac বা c বুলি লিখিব পাৰো বুজিছা ইয়াক আমি আৰু সলভ কৰিব নোৱাৰো গতিকে ইয়াতে आंसर হেক চাবা তাৰ পিছত আমি 2 নম্বৰটো কৰিম এইটো মই সাইডত মানটো লিখি থৈ দিলো কাৰণ এইটো আমাৰ ব্যৱহাৰ হ'ব মই এইটো লিখি থৈ দিলো আলফা প্লাস বিটা সমান সমান কি মাইনাস b বাই a আৰু আলফা বিটাটো কি হয় c বাই a বুলি মই লিখি ললো এতিয়া আমি গোটেইখিনি মুছি দিলেও প্ৰবলেম নহব আৰু এইটো আমি মানটো পালো হয় না নহয় প্ৰথম কোশ্চেনৰ মানটো পালো এইটো চাবা এতিয়া আমি কি কৰিম তাৰ পিছত কোশ্চেন নম্বৰ 2 কি দিয়া আছে আলফা স্কয়াৰ প্লাস আলফা বিটা স্কয়াৰ দিয়া আছে চাবা ইয়াক আমি কি কৰিব পাৰো আমি প্ৰথমতে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰটো আগতে আনিব পাৰো আলফা স্কয়াৰ বিটা স্কয়াৰটো আনিলো আমাৰ থাকিল কি প্লাস আলফা বিটা থাকিল হল তার মানে এটার লগত আনটো কি আছে আমার রিলেশন আছে এটা প্রথমটোৰ পৰা আমি দ্বিতীয়টো ওলাব পাৰো এটো মান আমি কার মান পালো আলফা স্কয়ার প্লাস বিটা স্কয়ারের মান পালো অলপ আগতে যে ওলাইছে এটো কার মান পাইছিল আলফা স্কয়ার প্লাস বিটা স্কয়ারের মান ওলাইছে আৰু ইয়াতে আলফা স্কয়ার বিটা স্কয়ার আছে গতিকে এই দুটা মই একে লগত লৈছো আৰু থাকিল কি আমাৰ আলফা বিটা থাকিল আলফা বিটা লিখিলো হল এটা আলফা স্কয়ার বিটা স্কয়ারের মানটো আমি পালো না নাই গতিকে এই মানটো আমি বহাই দিম ইয়াতে কি বহাম b স্কয়ার - 2ca আৰু তলত আছে a স্কয়ার লিখি দিলো প্লাস আছে প্লাস লিখিলো আলফা বিটাৰ মান কিমান c বাই a গতিকে আমি কি লিখিলো c বাই a লিখিলো হল এতিয়া a স্কয়ার আছে ইয়াতে আছে a গতিকে কি আহিব লসাগু কিমান আহিব a স্কয়ার লসাগু আহিব গতিকে a স্কয়ার লসাগু লিখিলো যেহেতু a স্কয়ার লসাগু ইয়াতে a স্কয়ার লসাগু ইয়াতে a স্কয়ার আছে গতিকে ওপৰটো সেমে থাকিব কাৰণ ওপৰৰ লগত এটোৰ লগত 1 এটোৰ লগত 1 পূৰণ তো b স্কয়ার - 2c লিখিলো প্লাস আছে প্লাস লিখিলো গতিকে a ৰ লগত কিমান পূৰণ কৰিলে a স্কয়ার হ'ব a ৰ লগত a পূৰণ কৰিলে a স্কয়ার হ'ব গতিকে ওপৰতে a পূৰণ কৰিম তেনেহলে কি থাকিল ca হল তলত আছে কিমান a স্কয়ার লিখিলো ওপৰত আছে b স্কয়ার লিখিলো ইয়াতে c আছে ইয়াতে c আছে প্লাস মাইনাস আমি কৰিব পাৰিম মাইনাস আছে ইয়াতে প্লাস আছে মাইনাসে প্লাসে কি হয় মাইনাস গতিকে 2 ৰ পৰা ইয়াতে একো নাই মানে কিমান আছে 1 আছে গতিকে 2 ৰ পৰা 1 গলে কিমান 1 গতিকে কি লিখিব লাগিব 1ca লিখিব লাগিব গতিকে 1 টো আমি যিকোনো লেটাৰৰ আগত কি 1 টো আমি নিলিখো গতিকে ca বুলি লিখিব পাৰিম এতিয়া আমাৰ মাইনাস হ'ব না প্লাস হ'ব ইয়াতে কি বহাম ইয়াতে আমি ডাঙৰৰ আগত যেটো আছে এটো ডাঙৰৰ আগত কি আছে মাইনাস আছে গতিকে মাইনাস বহাম হল এটো আমি পালো আলফা স্কয়ার প্লাস আলফা বিটা প্লাস b স্কয়ারের মান কিমান পালো b স্কয়ার মাইনাস c বাই a স্কয়ার পালো হল বুজি পাইছা এতিয়া আমি 3 নম্বৰটো চাম চাবা এতিয়া কোশ্চেন নম্বৰ 3 কি দিছে আলফা স্কয়ার বিটা প্লাস আলফা বিটা স্কয়ার চাবা ইয়াৰ পৰা আমি কি কৰিব পাৰিম আলফা বিটা কি কৰিব পাৰিম কমন লব পাৰিম ইয়াৰ পৰা মই আলফা বিটা যদি কমন লও ব্ৰেকেট আহিল ইয়াৰ পৰা কি থাকিল আলফা বিটা কমন লৈছো এটা আলফা থাকিল দুটা আছিল আলফা এটা থাকিল প্লাস আছে প্লাস লিখিলো ইয়াৰ পৰা আলফা বিটা কমন লৈছো আলফা বিটাৰ পৰা আলফা বিটা গুচি গল গতিকে এটা বিটা থাকিল দুটা আছিল বিটা আলফাটো তো গুচি গল দুটা বিটা আছিল এটা বিটা গুচি গল এটা থাকিল তো আলফা প্লাস বিটা বুলি লিখিব পাৰো এতিয়া আলফা বিটাৰ মান আমি জানো কিমান c বাই a লিখিলো পূৰণ আলফা প্লাস বিটাৰ মান কিমান b বাই a লিখিলো হল তেনেহলে ওপৰটোৰ লগত ওপৰটো পূৰণ তলৰটোৰ লগত তলৰটো পূৰণ a পূৰণ a মানে a স্কয়ার আৰু c b মানে bc বা cb বুলি লিখিব পাৰো bc লিখিলো প্লাসে মাইনাসে মাইনাস bc বাই a স্কয়ার পালো হল এটো সহজ আছিল এটা 4 নম্বৰটো কি দিছে আমাৰ 4 নম্বৰটো আমাৰ কি দিছে চাবা আলফা মাইনাস বিটা বুলি কৈছে হল এতিয়া 4 নম্বৰটো আমি কৰিম চাবা আলফা মাইনাস বিটা বুলি কলে কেনেকে কৰিম আমি ডাইৰেক্ট ওলাব নোৱাৰিম এটোক আমি কি কৰিব পাৰিম এনেকে লিখিব পাৰিম চাবা আলফা মাইনাস বিটা হোল স্কয়াৰৰ এটা ফৰ্মুলা আছে তোমালোকে জানি লোৱা এই ফৰ্মুলাটোক আমি আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 4 আলফা বিটা বুলি লিখিব পাৰো চাবা আলফা মাইনাস বিটা হোল স্কয়ারক আমি আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 4 আলফা বিটা বুলি লিখিব পাৰো হল তাৰ পিছত আমি কি কৰিম এটো সলভ কৰিম চাবা সমান সমান আলফা প্লাস বিটাৰ মান কিমান আছিল মাইনাস b বাই a হোল স্কয়ার মাইনাস 4 পূৰণ আছে মাজত আলফা বিটাৰ মান কিমান c বাই a এটো আমি সলভ কৰিম এটো কি হ'ব মাইনাস b স্কয়ার মানে b স্কয়ার মাইনাস 2 উঠি যাব a স্কয়ার থাকিব তলত
মাইনাছ ওপৰত থাকিব 4c আৰু তলত থাকিব a হল। এতিয়া আমি ইয়াতে লিখিম চাবা সমান সমান আমাৰ যেহেতু লসাগু ইয়াতে a স্কয়াৰ আছে ইয়াতে আছে লসাগু হ'ব a স্কয়াৰ হল। তেনেহলে a স্কয়াৰ যদি থাকে ইয়াতে লসাগু আমাৰ a স্কয়াৰ আছে একে আছে গতিকে b স্কয়াৰ টু ওপৰত b স্কয়াৰ থাকিব মাইনাছ আছে মাইনাছ লিখিলো। ইয়াতে a লগত কিমান পূৰণ কৰিলে a স্কয়াৰ হ'ব a লগত a পূৰণ কৰিলে a স্কয়াৰ গতিকে ওপৰতে a পূৰণ কৰিম তেনেহলে কি হ'ব 4ca হল। 4c এইটো কাৰ মান ওলাই আছো আমি চাবা আলফা মাইনাছ বিটা হোল স্কয়াৰৰ মান ওলাইছো। এটো কি আলফা মাইনাছ বিটা হোল স্কয়াৰৰ মান ওলাই আছে বুজি পাইছা হোল স্কয়াৰৰ মান ওলাইছো। ইয়াতেও কি মান আছে আলফা মাইনাছ বিটা হোল স্কয়াৰ আছে হয় না নহয়। তুমি কি কৰিব পাৰিম আমাৰ কোৱেশ্চনত যেহেতু আলফা মাইনাছ বিটা দিয়া আছে আমাৰ আলফা মাইনাছ বিটা স্কয়াৰ আমি ওলাইছো আলফা মাইনাছ স্কয়াৰৰ মান ওলাইছো গতিকে আমি এতিয়া কি কৰিম স্কয়াৰটো উঠাই দিম। স্কয়াৰটো উঠাই দিলে কি হৈ যায় ইফালে গুচি গলে কি হৈ যায় ৰুট হৈ যায় কি হৈ যায় ৰুট হৈ যায় ৰুট হৈ যায় ৰুট কি হ'ব b স্কয়াৰ মাইনাছ 4ca বাই a স্কয়াৰ হৈ যায় বুজি পাইছা আৰু সন্মুখতে আমি প্লাস মাইনাস দিব পাৰো ৰুট হৈ যায় স্কয়াৰ উঠি গলে ইফালে কি হৈ যায় ৰুট হৈ যায় ৰুট এটোৰ ওপৰত ৰুট হৈ গল আৰু এটা কি সন্মুখত প্লাস মাইনাস বুলি আমি দিব পাৰো বুজি পাইছা। এইটো আমাৰ আলফা মাইনাস বিটাৰ উত্তৰ। প্ৰথমতে আমি আলফা মাইনাস বিটাৰ ডাইৰেক্ট মান ওলাব নোৱাৰো গতিকে স্কয়াৰ কৰি লৈছো স্কয়াৰ কৰি প্ৰথমত লাষ্টত কি কৰিছো আমি লাষ্টত স্কয়াৰটো উঠাই ইফালে ৰুট আনি প্লাস মাইনাস দিছো এইটো আমাৰ উত্তৰ বুজি পাইছা। এতিয়া আমি নেক্সট 4 নম্বৰটো কৰিলো 5 নম্বৰটো কৰিম চাবা চাবা কোশ্চেন নম্বৰ 5 কি দিয়া আছে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মাইনাস আলফা বিটা দিয়া আছে। আমি আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰৰ মান জানো আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰৰ মান হৈছে b স্কয়াৰ মাইনাস 2ca বাই a স্কয়াৰ এটো আমি পালো এটো মান পালো লিখিলো আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰৰ মান মাইনাস আছে মাইনাস লিখিলো আলফা বিটাৰ মান কিমান c বাই a লিখিলো। এতিয়া যেহেতু a স্কয়াৰ আছে a আছে আমাৰ কি হ'ব লসাগু কি হ'ব a স্কয়াৰ হ'ব ইয়াতে a স্কয়াৰ আছে কাৰণ ওপৰত একে থাকিব b স্কয়াৰ মাইনাস 2ca মাইনাস আছে মাইনাস লিখিলো ইয়াতে a লগত কিমান পূৰণ কৰিলে a স্কয়াৰ হ'ব a লগত a পূৰণ কৰিলে a স্কয়াৰ হ'ব গতিকে ওপৰত এটা a পূৰণ কৰিম তেনেহলে কি থাকিব ca থাকিব বুজি পাইছা। তলত থাকিল আমাৰ a স্কয়াৰ ওপৰত b স্কয়াৰ আছে b স্কয়াৰ লিখিলো ইয়াতে ca আছে তাৰ মানে আমি ক্যালকুলেশন কৰিব পাৰিম মাইনাসে মাইনাসে কি হয় প্লাস গতিকে 2 লগত কি হ'ব 1 ইয়াতে একো নাই মানে 1 আছে 2 আৰু 1 কি হ'ব 3 প্লাস হ'ব 2 আৰু 1 3 3ca বুলি লিখিলো। এতিয়া ডাঙৰটোৰ আগত যেটো হয় এটো চিনটো বহাব লাগে ডাঙৰৰ কি আছে 2 2 ৰ আগত মাইনাস আছে গতিকে এটো আমাৰ উত্তৰ বুজি পাইছা। এতিয়া আমি কোশ্চেন নম্বৰ 14 আলোচনা কৰিম চাবা কোশ্চেনত কি দিয়া আছে যদি বহুপদ kx² + 2x + 3k এর শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান তেন্তে k এর মান উলিওৱা চাবা বহুপদ আমাক এটা দিয়া আছে কি kx² + 2x + 3k এই বহুপদটোৰ কি দিয়া আছে যোগফল আৰু পূৰণফল সমান বুজি পাইছা যোগফল আৰু পূৰণফল সমান বুলি দিয়া হৈছে। প্ৰথমতে আমি শূন্য দুটা যেহেতু যোগফল আৰু পূৰণফল সমান বুলি দিছে আমি প্ৰথমতে শূন্য দুটা আমি ধৰি লম ধৰা হল ইয়াতে লেট বুলি লিখিম লেট ধৰা হলক আমি ইংৰাজীত লেট বুলি লিখিব পাৰিম তো গতিকে লেট kx² + 2x + 3k এটো বহুপদ আমাক কোশ্চেনত দিয়া আছে শূন্য দুটা আমি ধৰি লম শূন্য দুটা কি আলফা আৰু বিটা বুলি আমি ধৰি লৈছো হল যেহেতু আলফা আৰু বিটা বুলি ধৰি লৈছো গতিকে আমি আলফা প্লাস বিটা লিখিব পাৰো আলফা প্লাস বিটা সমান সমান কি পাও আলফা প্লাস বিটা হ'ব আমাৰ -b/a হয় গতিকে সমান সমান মাইনাস টু মাইনাস b মানে কি b মানে x ৰ হক ইয়াতে x ৰ হক কি 2 গতিকে b ৰ মান হৈছে 2 a মানে কি ইয়াতে a মানে হৈছে x স্কয়াৰৰ হক a মানে হৈছে x স্কয়াৰৰ হক a মানে হতে k হ'ব k ঠিক আছে এটো হৈছে আলফা প্লাস বিটাৰ মান পালো আৰু আলফা বিটাৰ মান কিমান পাম আলফা বিটাৰ মান আমি জানো যে c/a হয় c মান কিমান c মানে হৈছে কনস্ট্যান্ট অৰ্থাৎ ধ্ৰুবক পদ x নথকাটো x নথকা ইয়াতে কি আছে 3k আছে 3k লিখিলো আৰু a মানে হৈছে x স্কয়াৰৰ হক ইয়াতে k আছে গতিকে আমি k বুলি লিখিব পাৰো হয় না নহয় k আৰু k ক্যান্সেল গতিকে কি থাকিল 3 থাকিল হল। আৰু আমাৰ এতিয়া কোশ্চেনত কি দিয়া আছে একৰ্ডিং টু কোশ্চেন প্ৰশ্ন মতে আমাক কি দিয়া আছে চাবা কোশ্চেনত দিয়া আছে শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান তাৰ মানে আলফা প্লাস বিটা আৰু আলফা বিটা কি পালো আমি সমান পালো আলফা প্লাস বিটা আৰু আলফা বিটা আমাৰ কোশ্চেনত কি দিয়া আছে সমান দিয়া আছে গতিকে আমি মানটো বহাই দিম আলফা প্লাস বিটা আৰু আলফা বিটাৰ মানটো বহাই আমি ক্যালকুলেশন কৰি দিম আলফা প্লাস বিটাৰ মান কিমান -2/k সমান সমান আলফা বিটাৰ মান কিমান 3 হল। গতিকে আমি এতিয়া কি কৰিম চাবা তলত যিকোনো সংখ্যাৰ তলত কি থাকে 1 থাকে গতিকে এটোৰ লগত এটো পূৰণ হ'ব এটোৰ লগত এটো পূৰণ হ'ব প্ৰথমতে আমি যেটো k এর মান ওলাব লাগে প্ৰথমতে এটো পূৰণ কৰিম 3k তাৰ মানে 3k 3 ৰ লগত k পূৰণ কৰিলে 3k আৰু 2 ৰ লগত 1 পূৰণ কৰিলে 2 মাইনাসে প্লাসে মাইনাস হল গতিকে k এর মান আমি ওলাব লাগে k সমান সমান কি হ'ব -2/3 পূৰণ আছে পূৰণটো ইফালে গুচি গলে কি হৈ যায় হৰণ হৈ যায় আমাক k এর মান ওলাব দিছে আমি k এর মান ওলাইছো -2/3 বুজি পাইছা। এতিয়া আমি কোশ্চেন নম্বৰ 15 আলোচনা কৰিম চাবা কোশ্চেন নম্বৰ 15 ত কি দিয়া আছে যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ fx সমান সমান
এক্স স্কোয়ার মাইনাস 5x প্লাস 4 শূন্য হলে তেন্তে 1 বাই আলফা প্লাস 1 বাই বিটা মাইনাস 2 আলফা বিটার মান নির্ণয় করে। চাবা আমাক একটা বহুপদ দিয়া আছে, বহুপদটো কি দিয়া আছে এক্স স্কোয়ার মাইনাস 5x প্লাস 4 ইয়ার এই বহুপদটোৰ কি দিয়া আছে শূন্য দিয়া আছে, গতিকে ধৰা হল বলে আমি নিলিখো। আগৰটোত আমাৰ কি শূন্য দিয়া নাছিল, আলফা বিটা বুলি দিয়া নাছিল, আমাৰ কৈছিল যে শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান, গতিকে শূন্য দুটা আমি ধৰি লৈছো, তাৰপিছত ক্যালকুলেশনটো কৰিছিলো। এবাৰ আমাৰ ডাইৰেক্ট দিয়া আছে শূন্য দুটা ডাইৰেক্ট দিয়া থাকিলে আমি আৰু ধৰি ল'ব নালাগে আলফা আৰু বিটা, আৰু দিয়া নাথাকে আমি ধৰি ল'ব লাগে আলফা বিটা বুলি। ঠিক আছে এইখিনি। তাৰপিছত চাবা আলফা বিটা যদি পালো আমি ইয়াৰ পৰা কি পাম, আলফা প্লাস বিটাৰ মান ওলাব পাৰিম মাইনাস বি বাই এ। ইয়াতে চাবা মাইনাস টু মাইনাস বি মানে কি, বি মানে হৈছে এক্সৰ হক, ইয়াতে কি -5, গতিকে -5 লিখিব পাৰো। আৰু এইটো মাইনাস হৈছে এইটো মাইনাস, বি মান হৈছে -5, গতিকে -5 লিখিলো। আৰু এ মানে হৈছে এক্স স্কয়াৰৰ হক, এক্স স্কয়াৰৰ একো নাই মানে ইয়াতে কি আছে 1, গতিকে 1 বুলি লিখিব পাৰো হল। গতিকে ইয়াতে মাইনাসে মাইনাসে প্লাস, আৰু প্লাসটো আমি নিলিখো, 1 আছে তলত 1 লিখিলো, ইয়াত তলত আমি 1 নিলিখো 5 বুলি লিখিব পাৰো হল। আলফা বিটা শূন্য দুটাৰ গুণফল অৰ্থাৎ আলফা বিটা আমি কি বুলি লিখিব পাৰো সি বা এ। সি মানে কি কনস্ট্যান্ট অর্থাৎ ধ্রুবক পদ, ইয়াতে কি আছে x নথকাটো কি আছে 4 আছে 4, আৰু a মানে কি, a মানে একো নাই মানে কি আছে 1, গতিকে আমাক 4 বুলি লিখিব পাৰো, আমি ইয়াক 4 বুলি লিখিব পাৰো। এতিয়া আলফা প্লাস বিটা ওলাইছো, এতিয়া আমাক কি ওলাব দিছে, এটো ওলাব দিছে চাবা 1 বাই আলফা প্লাস 1 বাই বিটা মাইনাস 2 আলফা বিটাৰ মান ওলাব দিছে। চাবা এটো আমি কি কৰিম, চাবা প্ৰথমতে এই দুটা আমি প্ৰথমতে ক্যালকুলেশন কৰিম, এই দুটা ক্যালকুলেশন কৰিম কেনেকে কৰিম, ইয়াতে আলফা আৰু বিটা কি আছে তলত আছে, গতিকে এই দুটা আমি লসাগু লম, এই দুটা লসাগু ললে কি হ'ব এই দুটাৰ পূৰণফল হ'ব, গতিকে আলফা বিটা লিখিলো। চাবা আলফা বিটা আমাৰ লসাগু। এতিয়া এইটোৰ লগত কি পূৰণ কৰিলে লসাগু সমান হ'ব, এইটোৰ লগত আমি বিটা যদি এটা পূৰণ কৰো তেনেহলে আলফা বিটা পাম, গতিকে ইয়াতে বিটা পূৰণ কৰিলে ওপৰতো বিটা পূৰণ কৰিব লাগিব, গতিকে 1 পূৰণ বিটা মানে কি বিটা হল, প্লাস আছে প্লাস লিখিলো। বিটাৰ লগত কিমান পূৰণ কৰিলে আলফা বিটা হ'ব, বিটাৰ লগত এটা যদি আমি আলফা পূৰণ কৰো তেনেহলে বিটা আলফা বা আলফা বিটা হ'ব। এতিয়া আলফা যদি ইয়াতে পূৰণ কৰো এটা ওপৰতো আলফা পূৰণ কৰিম, গতিকে ওপৰত একৰ লগত আলফা পূৰণ কৰি লিখিব আলফা হ'ব, বুজি পাইছা। -2 আলফা বিটা আছে, -2 আলফা বিটা লিখিলো, বুজি পাইছা না এইটো লাইন। আলফা বিটা আমি কমন, আলফা বিটা আমি কি কৰিছো, আমি লসাগু লৈছো আলফা বিটা, আমাৰ আলফা বিটা আমাৰ লসাগু হৈছে আলফা বিটা। এতিয়া আলফাৰ লগত তাৰ মানে তলত আমাক কি বনাব লাগে আলফা বিটা বনাব লাগে, গতিকে আলফাৰ লগত কিমান পূৰণ কৰিলে আলফা বিটা হ'ব, আলফাৰ লগত যদি বিটা পূৰণ কৰো তেনেহলে তলত বিটা পূৰণ কৰিলে ওপৰতো বিটা পূৰণ কৰিব লাগিব, ওপৰত বিটা পূৰণ কৰিলে একৰ লগত বিটা পূৰণ কৰিলে বিটা হ'ব, বিটা লিখিলো, যোগ আছে যোগ লিখিলো। বিটাৰ লগত কিমান পূৰণ কৰিলে আলফা বিটা হ'ব, বিটাৰ লগত এটা যদি মই আলফা পূৰণ কৰো আলফা বিটা হ'ব, গতিকে ইয়াতে আলফা পূৰণ কৰিলে ওপৰত আলফা পূৰণ কৰিব লাগিব, গতিকে 1 পূৰণ আলফা মানে আলফা হল। মাইনাস আছে মাইনাস 2 আলফা বিটা লিখিলো। এতিয়া আমি চাবা কি কৰিম, মানটো বহাই দিম, কেনেকে মান বহাম, আলফা প্লাস বিটা আৰু বিটা প্লাস আলফা মানে একে নহয় নেকি, 2 যোগ 3 3 যোগ 2 কিমান হয় 5 হয়, ইয়াতে 5 হয়, গতিকে আলফা প্লাস বিটা বিটা প্লাস আলফা একে হয়, গতিকে বিটা প্লাস আলফাৰ মান অৰ্থাৎ আলফা প্লাস বিটাৰ মান কিমান হ'ব 5, গতিকে মই 5 লিখিলো। আৰু তলত কিমান আছে আলফা বিটা আছে, আলফা বিটাৰ মান কিমান 4 লিখিলো, মাইনাস আছে মাইনাস লিখিলো, 2 আছে 2 লিখিলো, মাজত একো নাই মানে পূৰণ আছে, আলফা বিটাৰ মান কিমান 4 লিখিলো, বুজি পাইছা। এতিয়া আমি এইটো ক্যালকুলেশন সলভ কৰি দিম, হৈ যাব। চাবা সমান সমান 5/4 আছে 5/4 লিখিলো, মাইনাস আছে মাইনাস লিখিলো, 2 4 গুণ কিমান 8 লিখিলো। এতিয়া আমি কি কৰিম, তলত আছে 4 লিখিলো, ওপৰত আছে 5 লিখিলো, মাইনাস আছে মাইনাস লিখিলো, এইটোৰ লগত এইটো কি হ'ব পূৰণ হ'ব, 8 4 গুণ কিমান 32। তোমালোকে মোৰ বেসিক ক্যালকুলেশনৰ ভিডিওটো চাবা, এইটো তোমালোকে বুজি পাবা ক্যালকুলেশন এইটো কিয় কৰিলো মই, কাৰণ এইটোৰ লগত এইটো পূৰণ হ'ব, কাৰণ তলত একো নাথাকিলে এইটোৰ লগত এইটো কি হয় পূৰণ হয়। তোমালোকে বেসিক ক্যালকুলেশনৰ ভিডিওটো চাবা বুজি পাবা। তলত 4 আছে 4 লিখিলো, ইয়াতে কি কৰিম প্লাসে মাইনাসে কি হয় মাইনাস, গতিকে 32 ৰ পৰা আমি কি কৰিম 5 মাইনাস কৰিম, 32 ৰ পৰা 5 মাইনাস কৰিম, তেনেহলে 32 ৰ পৰা 5 গলে কিমান, 32 ৰ 5 গলে কিমান 27 হয়, আৰু ডাঙৰৰ আগত যেটো হয় সেই চিনটো বহাব লাগে, গতিকে আনসারটো কি হয় -27/4। আমি কটাকটি কৰিব নোৱাৰো, গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ। এতিয়া আমি কোৱেশ্চন নম্বৰ 16 আলোচনা কৰিম। চাবা কোৱেশ্চন নম্বৰ 16 টো একবাৰ পঢ়ি চাও কি আছে কোৱেশ্চনত। ত্ৰিঘাত বহুপদটো নিৰ্ণয় কৰা যাৰ শূন্যৰ যোগফল দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল আৰু পূৰণফল ক্ৰমে 2, -7, -14 দিয়া আছে। চাবা আমাক কি ওলাব দিছে, ত্ৰিঘাত বহুপদ ওলাব দিছে, তাৰমানে যাৰ সৰ্বোচ্চ ঘাত 3 আৰু সৰ্বোচ্চ ঘাতক আমি কি বুলি কওঁ মাত্ৰা বুলিও কওঁ। যাৰ সৰ্বোচ্চ ঘাত 3 বা যাৰ মাত্ৰা 3 মানে সৰ্বোচ্চ যাৰ বেছি ঘাত অৰ্থাৎ তাক কি বুলি কোৱা হয় মাত্ৰা বুলিও কোৱা হয়, বুজি পাইছা। যেনেকুৱা ax³ + bx² + cx + d, এইটো এটা আমাৰ কি ত্ৰিঘাত বহুপদ, এইটো আমাৰ কি এটা ত্ৰিঘাত বহুপদ হয় না নহয়।
কাৰণ ঘাত কিমান আছে 3 আছে, গতিকে x ৰ পাৱাৰ 3 আছে, অৰ্থাৎ সৰ্বোচ্চ ঘাত কিমান 3, গতিকে ইয়াৰ মাত্ৰা কিমান 3, সৰ্বোচ্চ ঘাতৰ আন এটা নাম কি মাত্ৰা, গতিকে ত্ৰিঘাত বহুপদৰ মাত্ৰা কিমান 3, হাইয়েস্ট পাৱাৰ কিমান থাকে 3 থাকে, গতিকে মাত্ৰাও 3, সৰ্বোচ্চ ঘাত কিমান হয় 3 হয়। বুজি পাইছা? এতিয়া আমাক ত্ৰিঘাত বহুপদ ওলাব দিছে, কোৱেশ্চনত কি দিয়া আছে চাবা, ত্ৰিঘাত বহুপদ আমাক ওলাব দিছে, বহুপদ আমাক ওলাব দিছে, কিন্তু কিবা দিয়া আছে চাবা, শূন্যৰ যোগফল দিয়া আছে, দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল দিয়া আছে আৰু পূৰণফল দিয়া আছে চাবা। আমি প্ৰথমতে ধৰি ল'ম, ধৰা হ'ল আমাৰ আলফা বিটা গামা বুলি দিয়া নাই, গতিকে আমি 0 3টা আগতে লিখি ল'ম। ধৰা হ'ল ত্ৰিঘাত বহুপদটোৰ ত্ৰিঘাত আমি নাজানো ত্ৰিঘাত বহুপদটো কি আছে, গতিকে ত্ৰিঘাত বহুপদ ওলাব দিছে, গতিকে ত্ৰিঘাত বহুপদটোৰ 0 3টা, যেহেতু ত্ৰিঘাত বহুপদৰ পাৱাৰ 3 থাকে, গতিকে 0 কেইটা থাকে 3টা থাকে, 0 3টা কি হ'ব আলফা বিটা আৰু কি হয় গামা হয়, 3টা হয়। মই পাইছো তোমালোকক আগৰ ভিডিঅ'ত শিকাইছিলো, এইটো তোমালোকে লিখিব নালাগে, এইটো মই এনে বুজাই দিছো, বুজি পাইছা? এইটো লিখিব নালাগে, এইটো বুজাই দিছো, আলফা বিটা গামা হয়, বুজি পাইছা? এতিয়া আমি ত্ৰিঘাত বহুপদৰ 0 3টা দিয়া থাকিলে আমি কি কি জানো, আলফা প্লাস বিটা প্লাস গামা জানো, 0 3টাৰ যোগফল, 0 3টাৰ যোগফল কি দিয়া আছে ক্ৰমে আছে চাবা, এটা কোৱেশ্চনত এটা ক্ৰমে দিয়া আছে, ক্ৰমে মানে হৈছে প্ৰথমটোৰ লগত প্ৰথমটো, সেকেন্ডটোৰ লগত সেকেন্ডটো, থাৰ্ডৰ লগত থাৰ্ডটো। প্ৰথমতে দিয়া আছে শূন্যৰ যোগফল, শূন্যৰ যোগফলটো কি হ'ব 2 দিয়া আছে, হ'ল। তাৰপিছত কি দিয়া আছে দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল দিয়া আছে কিমান -7, গতিকে দুটা দুটাকৈ লৈ মানে আলফাৰ লগত বিটা পূৰণ যোগ বিটাৰ লগত গামা পূৰণ যোগ গামাৰ লগত আকৌ আলফা পূৰণ, বুজি পাইছা? এইটো কিমান দিয়া আছে -7 দিয়া আছে কোৱেশ্চনত। আৰু এটা আমাৰ কি দিয়া আছে পূৰণফল, আৰু কি দিয়া আছে পূৰণফল, পূৰণফল কিমান দিয়া আছে, পূৰণফল মানে আলফা বিটা গামা, আমাক কি দিয়া আছে -14 দিয়া আছে, ডাইৰেক্ট কোৱেশ্চনত দিয়া আছে, শূন্যবোৰৰ যোগফল দিয়া আছে, দুটা দুটাকৈ লৈ শূন্যবোৰৰ পূৰণফল দিয়া আছে, আৰু পূৰণফল শূন্যবোৰৰ পূৰণফল দিয়া আছে -14, হ'ল। এইটো আমি লিখিলো। এতিয়া আমাক কোৱেশ্চনত কি দিছে ত্ৰিঘাত বহুপদ নিৰ্ণয় কৰিব দিছে, কি কৰিব দিছে ত্ৰিঘাত, এবাৰ কিন্তু দ্বিঘাত দিয়া নাই, ত্ৰিঘাত বহুপদ নিৰ্ণয় কৰিব দিছে। আমি যেনেকুৱা দ্বিঘাত বহুপদৰ ওলাওতে আমি যেনেকুৱা এটা ফৰ্মুলা পাইছিলো, কে পূৰণ -x² আলফা প্লাস বিটা x, বা শূন্য দুটাৰ সমষ্টি x প্লাস শূন্য দুটাৰ পূৰণফল অৰ্থাৎ আলফা বিটা বুলি পাইছিলো না নাই, পাইছিলো। গতিকে এইটো আছিল দ্বিঘাত বহুপদৰ। এতিয়া আমি ত্ৰিঘাত বহুপদৰ এনেকুৱা এটা ফৰ্মুলা আমি জানো, যিটো আছে চাবা মই লিখি দিম, এতেকে ত্ৰিঘাত বহুপদটো হ'ব সমান সমান, ফৰ্মুলাটো হ'ল কে ব্ৰেকেট, যেহেতু ত্ৰিঘাত বহুপদ দিছে গতিকে হ'ব x³ মাইনাস আলফা প্লাস বিটা প্লাস গামা x স্কয়ার প্লাস আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা x মাইনাস আলফা বিটা গামা, এইটো এটা ফৰ্মুলা, বুজি পাইছা? এই ফৰ্মুলাটো তোমালোকে মুখস্থ কৰিবা, x³ মাইনাস আলফা প্লাস বিটা প্লাস গামা x² প্লাস আলফা বিটা বিটা গামা গামা আলফা, এটোৰ লগত x আছে, মাইনাস আলফা বিটা গামা, তাৰ মানে এটা প্লাস হয় এটা মাইনাস হয়, প্লাস মাইনাস প্লাস মাইনাস, বুজি পাইছা? আৰু x³ x ৰ পাৱাৰ কমি যায়, x³ x² 3 আছিল 2 আছিল, একো নাই মানে এটা আছে, ইয়াতে এটাও নাই, বুজি পাইছা? কমি যায়। তোমালোকে এইটো মুখস্থ কৰি ল'বা, প্ৰেক্টিছ কৰিবা। কে ৰ মানটো আমি নাজানো, কে টো কে থাকিব, x³ টো x³ থাকিব, মাইনাস আছে মাইনাস লিখিলো, এইটোৰ মান আমি জানো, এইটোৰ মান কিমান 2x², গতিকে 2x² হ'ব, প্লাস আছে প্লাস লিখিলো, এইটোৰ মান আমি জানো, এইটোৰ মান কিমান দিয়া আছে -7 দিয়া আছে, গতিকে আমি -7 বুলি লিখিব পাৰো, ইয়াতে x আছে x লিখিলো, হ'ল। তাৰপিছত চাবা মাইনাস আছে মাইনাস লিখিলো, তাৰপিছত আলফা বিটা গামাৰ মান কিমান দিছে -14 দিয়া আছে, হ'ল। এইটোতো মাইনাস এইটো মাইনাস, আৰু আলফা বিটা গামাৰ মান কিমান দিছে -14 দিয়া আছে, গতিকে আকৌ -14 আমি লিখিম, এই মাইনাসটো আছে এইটো মাইনাস, আৰু এইটোৰ মান আকৌ -14 দিয়া আছে, গতিকে এইটো -14, হ'ল। এইটো ব্ৰেকেট আৰম্ভ কৰিছিলো, এইটো ব্ৰেকেট শেষ কৰিলো, হ'ল। এইটো এতিয়া আমি এটা লাইন লিখিব পাৰিম চাবা, সমান সমান কে ব্ৰেকেট ক্লোজ x³ মাইনাস 2x² ব্ৰেকেটটো আমি উঠাই দিম, প্লাসে মাইনাসে -7x হৈ গ'ল, -7x -7 আছে +14 হ'ল। এতিয়া আমি কে ৰ মান আমি কি বহাম, কে ৰ মান তলত যিটো থাকে সেইটোৱে, হৰ যিমান থাকে বা তলত ইয়াতে কিমান আছে একো নাই মানে কি আছে 1 আছে, গতিকে কে ৰ মানটো 1, মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো, তোমালোকে চাবা। এতেকে কে সমান সমান কি হ'ব লাগিব, তলত কিমান আছে 1, গতিকে 1 হ'ব লাগিব, কে সমান সমান 1 হলে নিৰ্ণয় ত্ৰিঘাত বহুপদটো হ'ব কি হ'ব চাবা,
এক্স কিউব মাইনাস 2x স্কোয়ার মাইনাস 7x প্লাস 14, কারণ k এর মান যদি 1 হয় এইটো 1 এর লগত এইটো পূৰণ কৰিলে কি হ'ব, এইটোৱে পোৱা যাব, গতিকে এইটোৱে মই লিখি দিছো, এইটো আমাৰ নতুন দ্বিঘাত বহুপদ। এতিয়া আমি কোৱেশ্চন নম্বৰ 17 আলোচনা কৰিম। চাবা কোৱেশ্চন নম্বৰ 17ত কি দিয়া আছে, ওলমি থকা তাৰেৰে সৈতে গাণিতিক আৰ্হিৰ এখন দলং কাষৰ চিত্ৰত দেখুওৱা হৈছে। চাবা এটা কি দিয়া আছে, আমাক এটা ওলমি থকা এটা তার আছে। চাবা এনেকুৱা আছে, তারটো ওলমি থকা তারটো কেনেকুৱা আছে, এনেকুৱা আছে, এনেকুৱা আছে না নাই। চাবা এতিয়া আমাৰ কোৱেশ্চন দি আছে তলত, পিছফালে আমাৰ কিছুমান কোৱেশ্চন দি আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ওলমি থকা তাৰৰ আকৃতিটোৰ নাম হ'ল, চাবা ওলমি থকা তাৰৰ এইটো আকৃতিটো কি আকৃতি, ৰৈখিক, সৰ্পিল, অধিবৃত্ত, উপবৃত্ত, এইটো কি আকৃতি বুলি কোৱা হয়, এনেকুৱা অধিবৃত্ত বুলি কোৱা হয়। তেনেহ'লে অপশ্যন নম্বৰ কিমান হ'ব, চি। এক নম্বৰটো অপশ্যন নম্বৰ চি, কি হ'ব, অধিবৃত্ত। অধিবৃত্ত তাৰমানে এইটো আকৃতিক কি বুলি কোৱা হয়, অৰ্থাৎ ওলমি থকা তার, এইটো ওলমি আছে তারটো, এনেকুৱা আকৃতিক কি বুলি কোৱা হয়, অধিবৃত্ত, অর্থাৎ প্যারাবোলা বুলি কোৱা হয়। ইংৰাজীত কি বুলি কয়, প্যারাবোলা। গতিকে এক নম্বৰ এনসারটো কি হ'ব, সি। দুই নম্বৰটো চাবা কি দি আছে, চিত্ৰটো বুজাবলৈ বহুপদটোৰ প্ৰকাশ ৰাখি কি হ'ব, এ বি চি ডি, চাৰিটা অপশ্যন দি আছে। চাবা যেতিয়া প্যারাবোলা যেতিয়া থাকে, প্যারাবোলা এনেকুৱা আকৃতি, এনেকুৱা আকৃতি কোনটো বহুপদ গঠন কৰে, দ্বিঘাত বহুপদে গঠন কৰে। কোনটো বহুপদে এই অধিবৃত্ত আকৃতি গঠন কৰে, দ্বিঘাত বহুপদ। গতিকে দ্বিঘাত বহুপদ ইয়াতে কি আছে, অপশ্যন নম্বৰ বি আছে। চাবা y সমান সমান এ এক্স স্কোয়ার প্লাস বি এক্স প্লাস সি, এইটো এটা দ্বিঘাত বহুপদ হয় না নহয়, এ এক্স স্কোয়ার প্লাস বি এক্স প্লাস সি, গতিকে এইটো দ্বিঘাত বহুপদ। এনসারটো কি হ'ল, কাৰণ দ্বিঘাত বহুপদে কি কৰে, অধিবৃত্ত কি কৰে, আকৃতি গঠন কৰে। বুজি পাইছা। কোৱেশ্চন নম্বৰ 3, বহুপদটোৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি। বহুপদটোৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান য'ত বহুপদটোৰ লেখডালে ছেদ কৰে। অপশ্যন এ, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি। চাবা চাৰিটা অপশ্যন দিয়া আছে। তাৰমানে আমাৰ বহুপদবোৰৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি। আমি যিকোনো এটা বহুপদৰ যেতিয়া শূন্য ওলাও, আমি যিকোনো এটা বহুপদৰ যেতিয়া শূন্য ওলাও, শূন্যটো ওলাবলৈ কি কৰে, শূন্যটো ওলাবলৈ কি কৰে, লেখডালে কি কৰে, এক অক্ষত ছেদ কৰে। সদায় মনত ৰাখিবা, লেখডালে সদায় কি কৰে, এক অক্ষক কি কৰে, কটাকটি কৰে, এক অক্ষকে কটাকটি কৰে, অর্থাৎ ছেদ করে। তেনেহলে অপশন নম্বৰ কিমানত আছে, এক অক্ষত ছেদ, অপশন নম্বৰ এত আছে, হয় না নহয়, এক্স অক্ষক ছেদ কৰে। বুজি পাইছা, সেইকাৰণে অপশন হ'ব এ। কাৰণ শূন্যৰ আমাক বহুপদৰ যেতিয়া শূন্য লৈখিকভাৱে আমি আঁকো, তেতিয়া আমাক কি হয়, লেখডালে কি হয়, সদায় সদায় এক অক্ষতে ছেদ কৰে, ওয়াই অক্ষত নাকাটে। এইটো আছিল, এইটো যদি আমাৰ এক অক্ষ হয়, সদায় এক অক্ষতে আমাৰ কাটে। বুজি পাইছা, এক অক্ষতে আমি ধৰো, ওয়াই অক্ষৰবিলাক আমি নধৰো, গতিকে এইটো এক অক্ষতে এনসাৰ হ'ব। আমি 2.1ত পাইছিলো। চাবা 2.1ত আমি এক্স অক্ষৰবিলাকে ওলাইছিলো, সেইকাৰণে কি হয়, এক অক্ষত কাটে। বুজি পাইছা। কোৱেশ্চন নম্বৰ 4, দলঙত ওলমি থকা তাৰৰ উপস্থাপন যাৰ 0 -3 আৰু পূৰণফল। চাবা যোগফল দিয়া আছে, তাৰমানে আলফা প্লাস বিটা আমাৰ কিমান দিয়া আছে, আলফা প্লাস বিটা দিয়া আছে -3 আৰু আলফা বিটা অৰ্থাৎ পূৰণফল কিমান দিয়া আছে, 5 দিয়া আছে। আমাক কি ওলাব লাগে, এটা দলঙত ওলমি থকা তাৰৰ উপস্থাপন, তলত কেইটামান বহুপদ দিয়া আছে, আমি বহুপদ ওলাব লাগে। গতিকে যিহেতু এইটো আলফা বিটা দিয়া আছে আমাৰ, আমি বহুপদৰ ফৰ্মুলা কি জানো, কে এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা এক্স প্লাস আলফা বিটা, এইটো জানো না নাই, জানো, কাৰণ শূন্য দুটাৰ সমষ্টি, শূন্য দুটাৰ গুণফল ইয়াতে হয়, আমি শিকিছিলো। তো কে হ'ব ইয়াতে এক্স স্কোয়ারে থাকিব, মাইনাস আলফা প্লাস বিটাৰ মান কিমান দিয়া আছে, -3 দিয়া আছে, -3x প্লাস আলফা বিটাৰ মান কিমান দিয়া আছে, 5 দিয়া আছে, 5। তাৰপিছত কে এর মানটো কে থাকিব, এক্স স্কোয়ার মাইনাসে প্লাস 3x প্লাস 5। তাৰপিছত তলত কে এর মান আমি কিমান আছে, কে এর মান আমি তলত যিমান থাকে ইমান বহাব লাগে। গতিকে কে এর মান যদি আমি 1 বহাই দিওঁ, তলত যেহেতু 1 আছে, ইয়াতে 1 বহাই দিওঁ, আমি কি পাম, এক্স স্কোয়ার প্লাস 3x প্লাস 5 পাম। এইটো কিমান নম্বৰ অপশনত আছে, এক্স স্কোয়ার প্লাস 3x প্লাস 5 কিমান নম্বৰ অপশনত আছে, অপশন নম্বৰ ডি ত আছে। বুজি পাইছা। গতিকে এইটো আমাৰ উত্তৰ। আমাক তাৰমানে দ্বিঘাত বহুপদ ওলাব দিছে, দ্বিঘাত বহুপদ ওলাব দিছে। আমি দ্বিঘাত বহুপদৰ ফৰ্মুলা জানো এইটো, আৰু আমাক দিয়া আছে কোৱেশ্চনত, এই বস্তুটো দুটা দিয়া আছে, শূন্য দুটাৰ সমষ্টি দিয়া আছে, শূন্য দুটাৰ গুণফল দিয়া আছে। গতিকে আলফা প্লাস বিটা, আলফা আৰু বিটা যদি শূন্য দুটাৰ শূন্য হয়, শূন্য দুটাৰ সমষ্টি এইটো হ'ব, শূন্য দুটাৰ গুণফল এইটো হ'ব। আমি দ্বিঘাত বহুপদ যিহেতু ওলাব দিছে, গতিকে এইটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি কৰিব পাৰো। বুজি পাইছা, অপশন নম্বৰ ডি হ'ব এইটো। তাৰপিছত লাষ্ট এটা আছে কোৱেশ্চন নম্বৰ 5। চাবা কোৱেশ্চন নম্বৰ 5 টো কি আছে, কোৱেশ্চনটো কি আছে, দ্বিঘাত বহুপদ এটা লেখটো কি হয়, সৰল ৰেখা হয়, বৃত্ত হয়, অধিবৃত্ত হয়, উপবৃত্ত হয়। চাবা মই অলপ আগতে কৈছো দ্বিঘাত বহুপদ, এইটো এটা দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদৰ লেখটো সদায় কি হয়, অধিবৃত্ত হয়, অৰ্থাৎ প্যারাবোলা হয়। গতিকে অপশন কি হ'ব, অপশন সি, অধিবৃত্ত। অপশন সি, অধিবৃত্ত।
বৃত্ত হয়, হয় না নহয়? হয়, তোমালোকে বুজি পাইছা এইটো? ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিঅ' আপলোড হ'লেই সৰ্বপ্ৰথমে নটিফিকেশ্যন পাই যোৱা। আৰু কমেণ্ট ছেকশ্যনত মোক জনাবা যে ভিডিঅ'টো কেনেকুৱা লাগিল। ভিডিঅ'টো যদি ভাল লাগিছে, তোমালোকে ভাল লাগিছে যদি য়েছ বুলি দিবা, আৰু ভাল লগা নাই যদি ন' বুলি দিবা। তোমালোকে মোক মতামতটো দাঙি ধৰিবা। আৰু আজি আমাৰ অনুশীলনী 2.2 সমাপ্ত হ'ল। আমি নেক্সট ক্লাছত ত্ৰিগোণমিতি চেপ্টাৰটো শিকিম। লেচন নম্বৰ 8 ত্ৰিগোণমিতি চেপ্টাৰটো অতি সহজভাৱে আলোচনা কৰিম। মোৰ নিজৰ টেকনিকত বুজাম, তোমালোকে সকলোৱে এটেণ্ড কৰিবা মোৰ ক্লাছটো, তোমালোকে সহজতে বুজি পাবা। ত্ৰিগোণমিতি চেপ্টাৰটো যদি তোমালোকে বুজি পোৱা নাই, মই বহুত মোৰ ষ্ট্ৰেটেজি মই কেনেকৈ পঢ়িছিলোঁ, মই যেনেকৈ পঢ়িছিলোঁ তেনেকৈ বুজাম, তোমালোকে অতি সোনকালে অতি সহজতে বুজি পাবা। 100% গেৰাণ্টি ক'ব পাৰোঁ। গতিকে তোমালোকে মোৰ ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি থাকিবা আৰু মোক ছাপোৰ্ট কৰিবা, হ'ব? ঠিক আছে, পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত।